আমাৰ মহিলাসকলৰ প্ৰধান কামটোৱে হৈছে পাকঘৰত ৰন্ধা বঢ়া কৰা নহয়নে বাৰু আমাৰ দিনটোৰ বেছিখিনি সময়ে আমি পাকঘৰতে অতিবাহিত কৰোঁ আজিৰ দুপৰীয়াৰ সাজত মই পাকঘৰত কিনো কৰিছিলোঁ কেনেকৈ কি বনাইছিলোঁ সকলো এটা লং ভিডিঅ' আকাৰে আপোনালোকলৈ লৈ আনিছোঁ আৰু মোৰ এই পাকঘৰৰ পৰা ভিডিঅ'টোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকে দেখিব পাৰিব মইনো আজিৰ দিনত সাজত কি বনাইছিলোঁ কেনেকৈ বনাইছিলোঁ গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ এইফালে মই কচুখিনি কাটি ললোঁ লগতে আজি বুটৰ দাইলৰ সৈতে কচু বনাম ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব তেতিয়াহে গম পাব মইনো কেনেকৈনো কি বনালোঁ গোটেইখিনি ৰেচিপিও আছে ইয়াতে গোটেইখিনি আপোনালোকে গম পাব আৰু আজি বুটৰ দাইলৰ সৈতে কচু বনাব ওলাইছোঁ লগতে মই কলমৌ শাকো বনাম এইফালে মই দালিখন ধুনীয়াকৈ বহাই দিলোঁ কচুৰ লগত আৰু মাজে মাজে এইদৰে পাকঘৰটো পৰিষ্কাৰো কৰি থাকোঁ কাৰণ পাকঘৰটো পৰিষ্কাৰ হৈ থাকিলেহে মনটো ভাল লাগে নহয়নে বাৰু ৰন্ধা বঢ়া কৰিও ভাল লাগে লগতে এতিয়া যেতিয়া ভিডিঅ' বনাবৰ কাৰণে পাকঘৰটো পৰিষ্কাৰ হৈ থকাটো মেইন নহয়নে বাৰু তেতিয়াহে আকৌ ভিডিঅ'টো দেখিবলৈ ভাল হ'ব এইফালে মই কলমৌ শাকখিনি চাফা কৰি আছোঁ আৰু কলমৌ শাকখিনি দেখিছেনে ইমান যে ধুনীয়া আৰু এইখিনি ভাজি বনাম আৰু এইখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ ধুই লৈ পেলাই এতিয়া এইখিনি কাটি ল'ব লাগিব আৰু এইখিনি মই ধুনীয়াকৈ কাটি ল'ম আমি একেবাৰে চিম্পলকৈ খোৱা মানুহ নহয়নে বাৰু অসমীয়া মানুহে সদায় নিজৰ খাদ্যাভ্যাসখিনি একেবাৰে চিম্পলকৈয়ে কৰে আগৰ পৰাই আমাৰ পূৰ্বপুৰুষৰ পৰাই সকলোৱে একেবাৰে চিম্পল খানা খায় আৰু এইফালে মই মাছ ভজা কেৰাহীখনতে এইদৰে ধুনীয়াকৈ কলমৌ শাকখিনি বহাই দিছোঁ এইদৰে ধুনীয়াকৈ ভাজি আছোঁ আৰু এইখিনি মই হালধি আৰু নিমখ এতিয়া দি ল'ম নিমখ একেবাৰে কমাই দিছোঁ কাৰণ বেছি হৈ যাব পাৰে তাৰপাছত ঢাকনিখন লগাই দিলোঁ আৰু কলমৌ শাক বনাবৰ কাৰণে বেছি সময় নালাগে আৰু মই যে কলমৌ শাকটো বহুত বেছি সিজি গ'লে বেয়াই পাওঁ জানেনে আৰু এইফালে আকৌ কেৰাহীখন গৰম কৰিছোঁ ধুনীয়াকৈ ইয়াতে জিৰা আৰু অকণমান দি লৈছোঁ সৰিয়হ এইখিনি ধুনীয়াকৈ দি ফুটাই লৈছোঁ আৰু তাৰপিছত দি লৈছোঁ ইয়াতে পিঁয়াজ এতিয়া মই দালিখন তেল মাৰি দিম ধুনীয়াকৈ বুটৰ দালি আৰু কচু যে বইল কৰিছিলোঁ সেইখিনি তাৰপাছত মই তাতে আদা নহৰু দিছোঁ আৰু লগতে এটা শুকান জলকীয়াটো মই তেলত দিবলৈ পাহৰি গ'লোঁ অকণমান দেৰি কৰি দিলোঁ তাৰপাছত হালধিখিনি দি লৈছোঁ দি পেলাই ধুনীয়াকৈ গোটেইখিনি দালি এইদৰে বহাই দিছোঁ এইদৰে আপোনালোকে বনাই খাই চাবচোন কচুখিনি খাবলৈ বৰ ভাল লাগিব কচু আৰু বুটৰ দাইল এইদৰে বনাই খাই চাব আৰু ইফালে মই প্ৰয়োজন অনুসৰি পানী দি লৈছোঁ কাৰণ বিশেষ দালি আৰু নবনাওঁ যিহেতু তাৰপাছত এইফালে মই টেঙা অকণমান এইদৰে তিয়াই থৈ দিছোঁ কচুখিনিত এইদৰে দিবৰ কাৰণে অকণমান টেঙা ধৰণৰ হ'ব খাবলৈও ভাল লাগিব তাৰপাছত এইখন মই এনেদৰে লৰাই দিছোঁ দালিখন তাৰপাছত ঢাকনিখন লগাই দিছোঁ আৰু এইখিনি উতল অহাৰ পিছত হৈয়ে যাব তাৰপাছত এইফালে মই আকৌ চালাড কাটি আছোঁ গৰমৰ দিনত চালাড খাবলৈ বৰ ভাল লাগে নহয়নে বাৰু এইফালে আকৌ অকণমান চাটনি বনাওঁ বুটৰ চাটনি এইদৰে আদা নহৰু জলকীয়া পিঁয়াজ এইদৰে দি পেলাই নিমখ দিছোঁ অকণমান পানী দিছোঁ আৰু এতিয়া এইখিনি মিক্সিত পিচি ল'ম আৰু এয়া মিক্সিত পিছা হৈয়ে গ'ল মোৰ এইখিনি ধুনীয়াকৈ চাটনিখিনি হৈ গ'ল আৰু এয়া দুপৰীয়াৰ সাজখন ৰেডি কৰিলোঁ মই ধুনীয়াকৈ দুপৰীয়াৰ সাজত কি আছে গোটেইখিনি আপোনালোকক দেখুৱাইছোৱেই আৰু আজিৰ মোৰ পাকঘৰৰ পৰা ভিডিঅ'টো ইমানখিনিয়ে আছিল আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ